রাম সঞ্জয় বদতি শুনাও অম্বিকাৰ সুত কৃষ্ণে দেখাই লন্ত্ৰ ৰূপয়তী অদ্ভুত অনেক নয়ন বাহু শিৰ অসংখ্যাত অকিৰীতি কুণ্ডল হাৰ শোভা কৰে তাত কংকন বলয় আঙ্গুঠিক পিন্ধি হাতে নানা দিব্য অস্ত্ৰ হস্ত ধৰি আছে তাতে সুগন্ধ চন্দন মাল্য বস্ত্ৰ পিন্ধি পীত কেউৰ কিংকিনী কটি কাঞ্চী সমন্বিত দশু দিশে ঢাকিলে কনুপুৰৰ ৰুল শব্দৰ কলুল ৰুল নুশুনয় বোল বদনে ঢাকিলে মস্ত যে দিশ পাশে আকাশে পৃথিৱী যেন কালে গাখি আছে নাহিকে উপমা ৰূপ দেখি লাগে ভয় যেন এককালে কোটি সূৰ্যৰ উদয় অদ্ভুত ৰূপ দেখি ভয়লন্ত বিস্মিত হৰিষয় আনন্দে ৰোম ভৈল লকিত অৰাম হেন দেখি ভয়ে ধনন জয়ম বলি দণ্ডবতে পৰিণমে কৰি কীৰ্তঞ্জলি আৰাম প্ৰকৃতিক আদি কৰি মহদাদি তত্ৰ তব শৰীৰত দেখো সমস্ত জগত অৰাম ব্ৰহ্মাণ্ড প্ৰকাশে এহি শৰীৰ ভিতৰ তাৰ এক প্ৰদেশত দেখো চৰাচৰ অৰাম ব্ৰহ্মাক দেখিলে তজু নাভি কমলত 33 কোটি দেৱ দেখো হে প্ৰভু আজি তোমাক মই সখী বুলি ভাবি আছিলোঁ কিন্তু এইখন অসমৰ এইখন ভাৰতবৰ্ষ এখন প্ৰদেশত তোমাৰ ৰূপটো দেখি আছোঁ এখন প্ৰদেশত তোমাৰ ভৰিকেইখন দেখি আছোঁ এখন প্ৰদেশত তোমাৰ নাককেইটা দেখি আছোঁ দেখিছে আমাৰ দেশখনক এখন প্ৰদেশ বুলিছে আমাৰ এই দেশটোক এখন প্ৰদেশ এই প্ৰদেশখনতে এটা অংগত কৃষ্ণক দেখি আছে এটাত আকৌ কৃষ্ণই কি কৈ আছে দেখি আছে এটা অংগত আকৌ কৃষ্ণই কাক কি কথা কৈ আছে দেখি আছে তেওঁ যে সৎ হয় নাই অসতৰ কোনোদিনে জয় নাই গতিকে সৎজনে সতক দেখিব অসতে অসতক দেখিব হয় এজন চোৰ ইয়াতে বহি থাকিলে যদি পুলিচ এটা আহি পেলাই ইয়াতে সোমাই আহি
সি মোকে ধৰিব আহিছে বুলি লৰহে লৰ কিন্তু সত্যজন নিষ্ঠুৰজন কেতিয়াও লৰচৰ নহয় হয়নে সেইকাৰণে ভগৱানৰ লগত যদি প্ৰকৃততে তেওঁক চিনি পাবলগীয়া হ'লে হয় হয় তেওঁ নিয়ম প্ৰাণায়াম সংযম যিখিনি আছে গোটেইখিনি থাকিব লাগিব আকৌ কৈ আছে যে দেহতে আছে ৩৩ কোটি দেৱতা নাভি কমলত দেখি আছে ব্ৰহ্মাক অৰ্জুনে সমস্ত দেখি গ'ল এতিয়া অৰ্জুনে যে দেখা পায় এতিয়া আমাৰ সকলোৱে কিয় দেখা নাপাওঁ গতিকে তেওঁ যেনেভাৱে ভক্তি কৰিব লাগে তেনেভাৱে ভক্তি কৰিব প্ৰথম প্ৰাণায়ামৰ গোটেইখিনি হয় কৰিলোৱে হয় আমাৰ প্ৰাণায়ামৰ অংগ হ'ল ৩টা হয় হয়নে নহয় ৰেচা কুম্ভ পুৰক এই 3টা আমাৰ দেহৰ লগত আমাৰ হয়নে এটা দুটা তিনিটা আনিব হয়নে তাৰপিছত এই সকলৰ লগত যায় কলিকি যাব তেওঁ কাৰ লগত যোগ হ'ব একেবাৰে ইয়াৰ পিঙলা সুষম মায়ে গৈ গোলোক ধামত লগ হৈ যাব গতিকে গংগা যমুনা সৰস্বতী এই 3টা নাৰী ত্ৰিবেণী গংগা গতিকে বাওঁ হাতে কৈ আছে গংগা সোঁ হাতে কৈ আছে যমুনা আৰু মাজৰ হ'ল মানে সৰস্বতী নদী এই সৰস্বতী নৈ গৈ ক'ত পৰি আছে গোলোক ধামত ত্ৰিবেণী গংগাত যোগ হৈ আছে গতিকে সেই সুষমা নাৰীয়ে প্ৰভু ভগৱন্তই সদায় 24 ঘণ্টাত অহা যোৱা কৰি আছে 21,600 বাৰ সেই নাৰীডালৰ নিচিনা য'ত এডাল চুলি 10,000 ভাগ কৰিলে এটা ভাগৰ সমানৰ প্ৰভু ভগৱন্ত অহা যোৱা কৰি থাকে আৰু নাম আছে অতি আংগী ৰস ভিগু দেৱল ব্ৰাহ্মণ পুলস্তি পুলহ কৃষ্ণ শংকৰখন কপিল কাশ্যপ কঞ্চু কুশপদ পংকজে কৰ্দম কৰ্ণ কাব্য বাহিলক বাল্মীকি বশিষ্ঠ ব্যাস বাৰ্ঘ যে শ্ৰৱণ বিশ্বামিত্ৰ কাম দেৱ যে বৈৎসায়ন ঋষি গৃহক শৃংগী অস্ত্ৰ বক্ৰ অবন্তী সৌনক ভৰি সগৰৰ এই সকলৰ মাজতে ঋষি মুনি যি মহান যি আছে সকলোকে দেখা পাই আছে বিশ্বামিত্ৰ ঋষি সিংহ অষ্টাবক্ৰ গৌতম মুনি সহস্ৰ ঋষি সমস্ত তেওঁৰ লগতে দেখি আছে গতিকে এজন সাধুৱে কি দেখা পায় সদায় সাধুকে দেখা পায় এজন দুষ্টমতীয়ে কি দেখা পায় তেওঁ দুষ্টমতীকে দেখা পায় হয় গতিকে সংগ দুখে সুখী সংগ দুখে দুখী সংগ সুখে সুখী গতিকে সৎ সংগত ফুৰিলে মানুহ সৎ কথা শিকে অসৎ সংগত ফুৰিলে মানুহ অসৎ কথাহে শিকে গতিকে আমি সেইকাৰণে অসৎ সংগ ত্যাগ কৰি যদি সৎ সংগ ল'ব পাৰোঁ তেতিয়াহ'লে আমি এই মনুষ্য জীৱন লৈ আমি আত্মাক গতি দিব পাৰিম বুলি আজি আমাক বুজাই আছোঁ শীতয়াদি আস্তি কষা বল জামদগ্ন উখিনীৰ যে যাৱাল জামদগ্ন ঋষি যজ্ঞ দত্ত মুনি যজ্ঞ বল্ক জতা ধৰ যমদগ্নি জিতা মিত্ৰ বিমুত কাঠ
যমদগ্নি বৃহদস্য সুদৰ্শন পৰ্বতয়ান্তিক সমূহ সমিক সান্দীপ নিচিংকি শুক উতথ্য উত্তান পদ আৰু জৰৎকাৰ দুষ্মন্ত সংকৃতি দীৰ্ঘ পদ কৰ্মহাৰ সত্যকাম শতৰাক্ষ মৌন সুদেৱ কৃষ্ণাতেয় মনুকল্য জনক গালৱ দেৱ ঋষি ৰাজ ঋষিগণ যে আছে যত দক্ষ আদি প্ৰজাপতি দেখিলো সমস্ত যে হে প্ৰভু ভগৱন্ত আজি তোমাৰ প্ৰদেশত সমস্ত দেৱ ঋষি দৈব্যগুণ থকা ঋষি সমস্ত তোমাৰ গাতে দেখিছোঁ আজি প্ৰদেশখনত যিমান আপোনাৰ ঋষি সমস্ত আছে যিমান ৩৩ কোটি দেৱতা আছে যিমান ডাঙৰ ডাঙৰ দেৱকী ৰাজকী মহৰ্ষি সকলো ঋষিসকলক তোমাৰ আত্মাত আমি দেখা পাইছোঁ গতিকে হে প্ৰভু ভগৱন্ত তুমি অনাদি অনন্ত তোমাৰ বাহিৰে আমাৰ কোনো নাই তোমাক সেৱা কৰিলেহে আমাৰ জীৱৰ মুক্তি হ'ব বুলি আজি অৰ্জুনে আজি কৃষ্ণ আগত সুন্দৰভাৱে কৈ আছে ভূতপেত যক্ষ ৰক্ষ গন্ধৰ্ব কীৰ্ণৰ সিদ্ধ কিম পুৰুষয় পেচৰা বিদ্যাধৰ শৰীৰে পৰ্বত সিন্ধু সৰোবৰ যত অতব দেহে দেখো হেৰা একে পদেশত যে হে প্ৰভু ভূত পেট যক্ষ ৰক্ষ গন্ধৰ্ব কীৰ্ণৰ সিদ্ধ কিং পুৰুষ অপেচৰা বিদ্যাধৰ সকলো তোমাৰ দেহতেই শৰীৰে পৰ্বত কিন্তু সৰোবৰ যত হৈ আছে শৰীৰে এটা পৰ্বত হৈ আছে এই দেহটো এটা পৰ্বত আকাৰ এই আধ্যাত্মিক জগতত এই দেহতে সমস্ত পোৱা যায় আমি নাজানা কাৰণে আমি বাহিৰত বিচাৰি ফুৰোঁ কিন্তু মোৰ দেহতে সমস্তখিনি আছে হয় সেইকাৰণে আজি অৰ্জুনে তেওঁ জ্ঞান মাৰ্গটো বুজি পায় তেওঁ ভগৱন্তৰ শৰীৰত সকলো দেখা পাইছোঁ হয় আমিও যদি তেনেকৈ হৰি ভক্তি হৰি সেৱা কৰিব পাৰোঁ তেতিয়াহ'লে অৰ্জুনৰ দৰে আমিও সেই শক্তিটো দেখা পাম বুলি আজি বুজাই আছে ৰাম অসংখ্যাত শিৰ উৰু বাহুৱাতি হয় সৰ্বত্ৰে প্ৰকাশে নেত্ৰ নক্ষত্ৰৰ নয়ন শংখ চক্ৰ গদা পদ্ম ধৰি আশা কৰি কিৰীতি কুণ্ডল ৰত্ন মণি শোভা কৰে বলয় কংকণ হাৰ কিংকিনী নুপুৰ তুৰৰ হুৰৰ আদি কিৰীটিকে উৰ ভগৱানৰ ৰূপ বৰ্ণনাবিলাক সকলো বৰ্ণাই আছে যে প্ৰভু ভগৱন্তৰ দেহত এনেকুৱা আজানুলম্বিত বনমালা কৰে কান্তি কৌস্তৱে শুভয়ে গ'লে শিৱৎসৰ পান্তি এইখিনি কাৰ শক্তি আছে প্ৰভু ভগৱন্তৰ আছে গতিকে তেনে ভগৱন্তক যদি আমি ভজাৰ দৰে ভজিব পাৰোঁ চিন্তা কৰাৰ দৰে চিন্তা কৰিব পাৰোঁ ভক্তি কৰাৰ দৰে ভক্তি কৰিব পাৰোঁ তেতিয়াহ'লে আমি নৰ মনুষ্যই গতি পাম
আৰু যদি আমি তেনেকৈ ভজিব নোৱাৰোঁ তেতিয়াহ'লে নৰজন্ম পায়ো আমি নৰকত গতি হ'ব বুলি আজি আমাক বুজাই আছে। অৰাম নেত্ৰয়ো পৰে পিত বস্ত্ৰ পৰিধান কংকালে কুংকুম ৰেখা বিদ্যুৎ থান এ পৰিমিত নাহি ৰূপ ব্যাপী স্বয়ং আদি অন্ত কোনো মধ্য নজানে নিৰ্ণয়। গতিকে হে প্ৰভু ভগৱন্ত আদি অন্ত তোমাৰ বাহিৰে আৰু জানোতা কোনো নাই। এই পৃথিৱী স্বজন পালন সংহাৰণ এই সমস্ত দায়িত্ব তোমাৰ ওপৰত, তোমাৰ বাহিৰে আৰু বেলেগত নাই। গতিকে এইখিনি কথা আমি তোমাৰ মুখেৰে তোমাৰ গৰ্ভত তোমাৰ শৰীৰত তোমাৰ যিটো ৰূপ দেখা পালোঁ এইটো আমি ক'তো দেখা নাই। সেই প্ৰভু ভগৱন্ত তুমি আমাক নিজৰ দাস হিচাপে তুমি আমাক শ্ৰদ্ধা কৰি আমাক দাসত্ব কৰি তুমি আমাক গতি দিয়া বুলি আজি অৰ্জুনে কৃষ্ণক মিনতি কৰি আছে। শৰীৰৰ তেজ দীপ্তি দেখে লাগে ভয় কালান্তক বনি যেন দহিয়া বাছয় অসংখ্য বিদ্যুত যেন একেলগে চুতে চাহিতা নপাৰি চকু জ্যোতি দেখি ফুটে তুমি খে অক্ষয় বিভূত ব্ৰহ্ম নিৰাকাৰ জাত হনতে হুৱে সৃষ্টি পালন সংসাৰ সবাৰো কাৰণ মায়া যত জগতৰ এ মায়াৰো কাৰণ যাক বোলয় ঈশ্বৰ এই শৰীৰতই আছে সমস্ত জগত এতে বল বীজৰ ভাৱ নাহি অন্ত তব মুখে অগ্নি সখী সূৰ্য নেত্ৰ বাপ শৰীৰৰ তেজে জগ তক কৰে তাপ। আজি শৰীৰত অগ্নিগৰ্ভা হৈ সূৰ্যই যেনেকৈ তাপ দি আছে মোৰ দেহটোতো তেনেকৈ তাপ দি আছে। আজি মোৰ তেজ থকাৰ কাৰণে মই শীত তাপ নিয়ন্ত্ৰণ কৰিব পাৰিছোঁ। যাৰ প্ৰেছাৰটো একেবাৰে ডাউন তেওঁক চাব তেওঁ ঠাণ্ডা, যাৰ প্ৰেছাৰটো বেছি আছে তেওঁক দেখিব এনেকুৱা ফেন দুখন হ'লেহে তাৰ টোপনি আহে, হয়। গতিকে যাৰ তেজ বেছি শক্তি বেছি তাৰ সদায় গৰম উন্মত্তটো বেছি, আৰু যাৰ তেজ শক্তি কম সেই তাৰ ঠাণ্ডাটো বেছি, অকণমানতে ঠাণ্ডা লাগে, হয়। গতিকে তেজটো এই তেজটো ক'ৰ পৰা হয়? এই তেজটো আমাৰ দেহত নিয়মিত থাকিব লাগিব। নিয়মিত থাকিলে আপুনি পাঠ পঢ়িব পাৰিব, কথা ক'ব পাৰিব, চব কৰিব পাৰিব, 8 ঘণ্টা পঢ়ি ভাষণ দি থাকিব পাৰিব। আৰু যদি আপোনাৰ তেজটো যদি লিমিট নাথাকে আধা ঘণ্টা 1 ঘণ্টা বহি উঠিবই লাগিব। গতিকে বল তেজ খাদ্য মাংস এইবিলাক আমাৰ খুব হিচাপমতে থাকিব লাগিব। যদি সেই হিচাপমতে মোৰ দেহত শক্তিখিনি নাই তেতিয়া মোৰ দেহটো বিকল হৈ যায়, সেই হিচাপমতে। গতিকে যিটো বস্তু খালে মোৰ দেহত ক্ষতি নহয়, যিটো বস্তু খালে মোৰ দেহত শক্তি পাওঁ, ঠিক তেনেকুৱা খাদ্য খাই আমি দেহক শক্তি প্ৰদান কৰি প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰাৰ কাৰণে যাতে আমি সুবিধাকণ পাওঁ তাৰ বাবে আমি প্ৰাৰ্থনা কৰিব লাগিব। ৰাম আকাশত সীমা কৰি মধ্য পৃথিৱীৰ
দশো দিশ ঢাকিলেও তোমাৰ শৰীৰ ব্ৰহ্মা মহেশ্বৰ আদি যত দেৱগণ এই দূৰে থাকি তব পদে লৈ আছে খবৰ আমাৰ কৃষ্ণ য'তেই নাথাকক আমিতো দূৰপে শৰণ লৈ আছোঁ আমাৰ গুৰুদেৱ য'তেই নাথাকক আমিতো ইয়াতে ভক্তি কৰি আছোঁ সেইকাৰণে অৰ্জুনে শৰ মাৰি দ্ৰোণাচাৰ্য গুৰুৰ ওচৰত গুৰিত পেলাই দিয়ে একেবাৰে সেৱা কৰি আকৌ শৰ আহি জেগাত পৰিছে আহি এতিয়া আমিও তেনেকুৱা হ'ব লাগিব তেওঁ মোৰ গুৰু য'ত নাথাকক মই ইয়াতে ধ্যান কৰাৰ লগে লগে মোৰ গুৰুৱে পাই যাব তাৰপৰা তথাস্থ কৰা শক্তিটো আমি বনাই ল'ব লাগিব হয় মই হয় থাকিব লাগিব সেইকাৰণে আগতে তুমি প্ৰথমতে হেৰিতে বন্দনাতে কৈছিলা নহয় এই চুম্বকটো যদি গুৰুৰ লগত সম্বন্ধ থাকে তেতিয়াহ'লে লোহাত মামুৱাই নধৰে আৰু যদি মোৰ লোহাডাল এইডাল লোহা যদি মই এমাহ যদি মাটিত মানে বৰষুণ পোৱা জেগাত ভিজাই থৈ দিম মামুৱাই ধৰিব মামুৱাই ধৰিলে চুম্বকে আকৰ্ষণ নকৰে আৰু যদি এতিয়া মই চকচকীয়া হৈ আছোঁ নহয় মোৰ এতিয়া একদম হঠাৎকৈ ধৰি থাকে হয় সেইকাৰণে নিজৰ দেহাবিলাক কেতিয়াও মামুৱাই খাব নিদিব ঘূণে খাব নিদিব পৰি যাব নিদিব সদায় একদম লোহা কম চকচকীয়া কৰি ৰাখক গুৰু শিষ্য সম্বন্ধ খাটাক শব্দ হৈ থাকিব তেতিয়া আপোনাৰ নাম লোৱা কামত আহিব হয় একো তাপে নাপায় আৰু একেবাৰে সদায় আনন্দহে আনন্দ হৰিব বিশ্বদেৱ সিদ্ধগণ নাহি পৰিমিত অসিদ্ধ মুনি ৰুদ্ৰ গণ দ্বাদশ আদিত্য অসুৰ ৰাক্ষস যক্ষই আছে যত যত অচিনি কুমাৰ বায়ু 49 উষ্মপাল বিদ্যাধৰ অবসুগণ যত ঘূৰ ৰূপ দেখি তব চুটি ভৈলা হত এইটো যশ দিশ ৰূপ চাহ যাই যেহেন চন্দ্ৰক কুটি বাহু গাই আজি ৰাতি চন্দ্ৰটো ওলাই চন্দ্ৰটোক গিলিবৰ কাৰণে অসংখ্য মেঘে যায় কৰি ধৰিব সেইটো হ'ল কি অন্ধকাৰ কৰি ধৰি এই গ্ৰাস কৰি এই কি হয় সেইটো হ'ল মায়া যেতিয়া মোৰ দেহটো যেতিয়া সদায় পৰিষ্কাৰ হ'ব যেতিয়া মই শুদ্ধ যেতিয়া হ'ব তেতিয়া মই আজি এখন ৰঙা চন্দ্ৰ তাত দেখি আছোঁ যেতিয়া মই খুব সুন্দৰকৈ যেতিয়া হৰিগুণ কীৰ্তন কৰি মই 12 স্কন্ধ ভাগৱত 12 স্কন্ধ দেহটোৰ কথা বুজি পাই যেতিয়া মই তাত্ত্বিক জ্ঞানটো অনুভৱ কৰিম সেইদিনাখন ৰঙা চন্দ্ৰতাপ নাথাকে সেইদিনা তাত বগা চন্দ্ৰতাপ হ'ব বগা চন্দ্ৰতাপ দেখা পোৱাৰ লগে আপোনালোকে ভাবিব মোৰ জীৱন সফল হৈ গ'ল কিন্তু এতিয়া ৰঙা হৈ আছে সকলোৱে ৰঙাই দেখি আছে হয় কেতিয়াবা দেখিব ক'লা চন্দ্ৰতাপ যেতিয়া মায়াই যেতিয়া বেছি আগুৰি থাকিব ক'লা চন্দ্ৰতাপ হৈ থাকে হয় সেইটোৱে হ'ল মায়া যেতিয়া মোৰ ভক্তি ভাল হয় শুদ্ধ হয় তেতিয়া বগা হ'ব বগা হ'লে তেতিয়া আমি সকলোৱে শান্তি পাম মুক্তি পাম তাকেই আমাক আজি বুজাই আছে নয়ন বদন উৰু বয়ন বিস্তৰ মহাপলয়ত যে অন্তক সমসৰ সমস্তে ব্যাপিল ক্ষীৰ বাহু কাণ ধৰিতে নপাৰো চিত্ত ভৈলাগত পান আমাক শিৰ বাহু নেত্ৰ কাণ নেত্ৰ মানে চকু কাণ শিৰ বাহু কি কাৰণে দিছিলে হৰি গুণৰ নাম লোৱাৰ কাৰণে আজি যদি মই হৰি গুণৰ কাম যদি নকৰোঁ
কাণখনক এটা এটা মস্ত গাঁতৰ লগত তুলনা কৰিছে হইলা গত্ৰ পাণ তাৰমানে কাণকেইখন এটা এটা কুঁৱা 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 এটা গাঁত আৰু জাবৰ জোঁথৰ পেলাই দিয়া গাঁত এই কাণকেইখন যদি হৰিনাম প্ৰসৱ কৰিব পাৰে এই সি একেবাৰে ভগৱতী জোৰণি হৈ আছে হৰিনাম হৰি কীৰ্তনৰ জোৰণি হৈ আছে এই নাম এইফালে সোমাই গৰ্ভ যিয়ে ৰাখিব গৰ্ভৱতী কৰিব পাৰিব হৰিনাম হৰি কীৰ্তন যেতিয়া প্ৰসৱ কৰিব পাৰিব তেওঁৱে সাধু হৈ চলি যাব পাৰিব আৰু যদি মই সেই কাণকেইখনত যদি মই ভগৱানৰ নাম নুশুনি যদি বেয়া কথা শুনি আছোঁ সেইখন এখন মস্ত কুঁৱা আৰু চকুকেইটা যদি মই সাধুগুৰু বৈষ্ণৱক যদি দৰ্শন কৰিব পৰা নাই মায়া চকুৱে চাই আছোঁ সেই চকুকেইটা কাম নাই এই বাহুকেইখন যদি সাধুগুৰু বৈষ্ণৱক দেখাৰ লগে লগে যদি মই ভক্তি প্ৰণাম কৰিব নোৱাৰোঁ যদি ডাঙৰক অপমান কৰাৰ কাৰণে হাতখন দিছে এই হাতকেইখনৰ কোনো মূল্য নাই হয়নে এই শিৰটো দিছে সাধুগুৰু বৈষ্ণৱক নমস্কাৰ তলমূৰ কৰিবলৈ আৰু তাকে নকৰি যদি মূৰটোৱে বৰ অন্যায় অহংকাৰহে কৰি থাকে বেয়াহে কৰি থাকে তেতিয়াহ'লে এইবিলাক দুইটা কাটি দিয়াই ভাল বুলি আজি ধুনীয়াকৈ বুজাই আছে সেই সাধুগুৰু বৈষ্ণৱসকল ইমান ধুনীয়াকৈ কৃষ্ণই আজি অৰ্জুনক বুজাই আছে সেই গোসাঁই গোসাঁনীসকল মনুষ্য জনম লৈ সদায় আপোনালোকে কি খাবলৈ চিন্তা কৰক অমৃত গ্ৰহণ কৰিবলৈ চিন্তা কৰক কি অমৃত শাস্ত্ৰ ভাগৱতৰ অমৃত সাধুগুৰু বৈষ্ণৱৰ অমৃত এই অমৃত গ্ৰহণ কৰি আপোনালোকে দেৱতাসকলে যেনেকৈ অমৰ হৈছিলে তেনেকুৱা যত্ন কৰিব লাগিব বিষ খালে কি হয় মানুহ মৰেই দৈত্যসকলক ভগৱন্তই সাগৰ মন্থন কৰি তেওঁলোকক বিষ প্ৰাণ খুৱাই দৈত্য দানৱসভাক মাৰি পেলালে আৰু দেৱতাসকলক অমৃত খুৱাই তেওঁলোকক অমৰ কৰিলে এতিয়া আমিও যদি তেনেকুৱা অমৃত কিছুমান পালোঁ হৈ একে নমৌৱে সদায় জীয়াই থাকোঁ আৰু বুলি দিছিলেই কিন্তু আমি তাক নাজানিলোঁ ল'বলৈ ল'ব নাজানিলোঁ সেইকাৰণে এতিয়া পোৱায়ো যদি ইয়াক যদি শ্ৰদ্ধা কৰি চিন্তা কৰি ভক্তি কৰি ইয়াৰ এতিয়াও যদি সেই অমৃতটো ল'ব পৰা যায় এতিয়াও মানে আত্মাই গতি পায় সেইকাৰণে আমি সদায় ভাল ভাল কৰ্ম কৰি সাধুগুৰু বৈষ্ণৱ সংগ কৰি ভাল ভাল ভকতে লোৱা দ্ৰব্য গ্ৰহণ কৰিলে আমি মানে গতি পাম আৰু যদি যধাই মধাই যদি গ্ৰহণ কৰি ফুৰোঁ তেতিয়াহ'লে আমি 100 বছৰ আয়ুস দিয়া দেহাটো 50 বছৰতে গুচি যাব লাগিব বুলি আমাক বুজায় আনৰ গাত লগাই দিলেকে অপৰাধ হ'ব নিজৰ গাতে আমি লগাই ল'ব লাগিব এটা কুকুৰ মহাবৈষ্ণৱ বুলি সকলোৱে কয় নকয়নে বাৰু হয়নে নহয় তেওঁ কুকুৰ কিন্তু তেওঁ বৈষ্ণৱ মহাবৈষ্ণৱ তেওঁ বৈষ্ণৱ হৈ তেওঁ বেয়া বস্তু কিয় গ্ৰহণ কৰিবলগীয়া হ'ল এই এতিয়া তেওঁ বৈষ্ণৱ আগতে বৈষ্ণৱ আছিল বৈষ্ণৱ তেখেতে যদি বৈষ্ণৱে আছিল বেয়া বস্তু ভক্ষণ কিয় কৰিবলগীয়া হয় নহয় আমাক কি কৈছে ক'ব পাৰেনে তেওঁ সেই তেতিয়া বৈষ্ণৱ আছিল তোমাকে মই লুকুৱাইছোঁ তোমাৰ হাতে মই নাখাওঁ এইটো বস্তু মই নাখাওঁ কিন্তু মনে মনে হোটেলতো খাওঁ কৃষ্ণ কিবা জয় জগন্নাথ খাওঁ নে নাখাওঁ মনে মনে খাওঁ তুমি ভকতকে ঠগিবা মোকতো তোমাৰ লগত ঠগিব নোৱাৰিবা হয়নে মোক ঠগিবা কিন্তু ডাপৰত কলিত তুমি বেয়া বস্তু ভক্ষণ কৰিব লাগিব তুমি এতিয়া বৈষ্ণৱ হৈছা তুমি বৈষ্ণৱ হৈ পেলাই স্বীকৃতি দিলা কিন্তু তুমি বৈষ্ণৱ স্বীকৃতি দি তুমি কি কৰিলা তুমি ভকতক ঠগি তুমি লগে মনে মনে খাই আছা এতিয়া তুমি কলিত তুমি এনেকুৱা হ'বা তুমি এনেকুৱা গেলা পচা মাংস ভক্ষণ কৰিব লাগিব আমাক দেখুৱাই আছে আমি অথচ আমি তেওঁ তত পোৱা নাই বুজি পোৱা নাই মানৱ জন্মটো কৈছে যে ধন্য ধন্য কৰি হৰিনাম কৰি খায় কৈছে যে মুখৰ কিনা কিনা প্ৰভু মুখৰ কিনা কিনা আনন্দ নাম বিনা
লহ লহ জীৱাৱাতি ভয়ংকৰ ঘূৰ ভয়ত কম্পিত চিত্ৰ থুৰ নোহে মূৰ সুখকন লভু নেদেখো দিগ পাশ প্ৰসন্ন হুয়ুক বাপ জগত নিবাস লহ লহ জিভা অতি ভয়ংকৰ ঘূৰ এই জিভাই একো নাবাচে হয় যি দেই তাকে খায় হয় দাঁতকেইটাই কয় চাল্লা ময়ো একেবাৰে মৰমৰাই যায় হয় এদিন জিভাখনে কৈছে ঐ দাঁত তোলৈ মোৰ বৰ ভয় লাগেও কিহৰ কাৰণে ভয় লাগে মই তোৰ কাৰণে ভয় লাগি থাকি দাঁতে কৈ আছে জিভাক তোৰ কাৰণে মোৰ বৰ ভয় লাগে তই জানো য'তে ত'তে বেয়া কথা কৈ থাক মোৰ কথা হয় জিভাখনে কৈছে নহয়ো ভাই কেতিয়াবা তই খং উঠিলি যদি মই জিভাখন যদি চেপা মাৰি ধৰ মইতো ছিগি যাব জিভাখন হয় না গতিকে তোক বৰ ভয় লাগে দাঁতে কৈ আছে আকৌ নাই তোক মোৰ বেছি ভয় লাগে কাৰণ তই যিখন জিভা তই একেবাৰে বেয়া ভালে যদি ভকতৰ আগত মই বদনাম কৰি থাক মই একেবাৰে কোনো কাম নহ'ব গতিকে দাঁত আৰু জিভা চা কেনেকুৱা বস্তু ই লটক পটক কৰি দি আছে ই পাই একেবাৰে চুবাই মৰমৰে কৰি আছে কিমান শক্তি আৰু যেতিয়া এদিন এই দাঁতকেইটা নোহোৱা হৈ যাব তেতিয়া কাম নাই যেহেন অমৃত খাইবে খুজিল কণৰে অমৃত সাগৰে পৰি তল যাই মৰে হৰিব সঞ্জয় বদতি শুনি ইউক নাথ পাৰ্থৰ প্ৰশ্নত কৃষ্ণে দেখাইলা খাত আজি এতিয়া প্ৰশ্ন কৈ আছে অৰ্জুনে প্ৰশ্ন কৈছে যে যেহেন অমৃত খাইবে খুজিলেক নৰে আমি সদায় বেলেগে এটা ইমান ধুনীয়া বস্তু খাই থাকে ময়ো খুজি চাং ৰ পাংনে নাপাং এখন দোকানত বৰ বঢ়িয়া ভাল ফল আছে কিলোকে 5,000 টকা এজন ধনৱন্ত লোক তেওঁ কোটি টকা ইনকাম কৰে তেওঁ সেই 5,000 টকীয়া মালটো কিনি খায় মই আকৌ দিনে 200 টকাহে পাং মই এতিয়া 5,000 টকীয়া কিলোটোতো মই বিচাৰি থাকিলে নহ'ব হয়নে মই সেইটো লোভটো সামৰিব লাগিব হয় তেওঁ ইমান ধুনীয়া ফল খাই আছে তেওঁ পূৰ্ব কৰ্ম জন্ম পুণ্য ফল আছে গতিকে তেওঁ ধনৰ অভাৱ নাই গতিকে তেওঁ ভালটো খায় কিন্তু তাক দেখি পেলাই মই হিংসা কৰিলে নহ'ব নাই মোৰ ভাগ্যত নাই মই সিটো জন্মৰ কাৰোবাৰ মুখ মাৰি থৈ আহিছোঁ গতিকে এতিয়া মই পইচা এটা নাপাওঁ হয় না নাপায় তাৰমানে আপুনি যিমান কষ্ট কৰি চেষ্টা কৰি নোপোক আপুনি সেই ধনটো নাপাব কাৰণ সি পূৰ্বতে আপুনি কেনা লগাই থৈ আহিছে গতিকে এতিয়া ধন বুলি যদি 3 তৈল লগত ঘূৰিও ফুৰে নাপায় আৰু কোনো লোক আছে সি বিচাৰিবই নালাগে সেইফালে গ'লেও পইচা সেইফালে গ'লেও পইচা সেইফালে গ'লেও পইচা আকাল নাই তাৰমানে সি জনমত সি ধনটো সঞ্চয় কৰি জমা কৰি থৈ আছে এতিয়া খালি লৈহে থকাহে সেইকাৰণে আমি সৎ কৰ্ম কৰিব লাগিব সৎ কৰ্ম কৰিলে আপোনাৰ ধন টকা পইচা মান সন্মানৰ অভাৱ নাই আপুনি যদি অসৎ কাম কৰে আমি যদি অসৎ কাম কৰোঁ তেতিয়াহ'লে আমাৰ কোনো দিশে শান্তি নহয় বুলি আজি আমাক বুজাই আছে পূৰ্বত কৃষ্ণ কহেন বুলিয়া অৰ্জুনে নৱধীবু বন্ধু গণ ৰাইজৰ নিদানে নুবুজিব বুলি দিহ কৰি জয় এৰিলন্ত খৰ ধনু জ্ঞাতি বধ ভয় যে পূৰ্বতে মই বন্ধু বধ হ'লে পাপ হ'ব আৰু খৰ এৰিলে মোৰ মামা খুৰা শহু শাহু চব মৰি যাব আৰু পৃথিৱীত যিসকল নাৰী থাকে তেওঁলোকে স্বামীহাৰা হ'ব আৰু তেওঁলোকৰ দেহত যেতিয়া ৰূপ যৌৱন ভৰি থাকিব তেওঁলোকে উপপতি স্বামী ভজিব লাগিব আৰু উপপতি স্বামী ভজি
তেওঁলোকৰ লগত সংগতি কৰি তেওঁলোকৰ দৰে কিছু সন্তান জন্ম হ'ব সেই সন্তান বৰ্ণত শংকৰ হ'ব তেওঁলোকে সেৱা ভক্তি কৰিলে পিতৃ মাতৃ শ্ৰাদ্ধত মানে পিণ্ড দিলে নেপায় এনেকুৱা বৰ্ণ শংকৰ হোৱাতকৈ মই সেই যুদ্ধ বিগ্ৰহ নকৰোঁ বুলি অৰ্জুনে দৃঢ় প্ৰতিজ্ঞ হৈছিলে ধনু পেলাই দিছে হয় সেইকাৰণে অৰ্জুন মায়া মোহত তেওঁ পুৰা ভিজ খাই আছিলে হয় তেওঁ মায়া মোহত ভিজ খাই থকাৰ কাৰণে তেওঁ সকলোকে তাৰমানে তেওঁ সকলো মিতি কুটুম বুলি তেওঁ বধ কৰিম বুলি ভবা নাছিলে কিন্তু কৃষ্ণ কৈ আছিলে হেই এই সভাটো একো নহয় এই সভাটো একো নহয় সিহঁতো একো নহয় এই সভাটো আগে মাৰ আৰু যদি তই সিহঁতক নেমাও তেতিয়াহ'লে সিহঁতে তহঁতক মাৰিব এতিয়া মোৰ দুখ নাই কৃষ্ণই বুজাই আছে অৰ্জুনক সেই জ্ঞানটো নোহোৱাৰ কাৰণে মায়াত আবদ্ধ হোৱাৰ কাৰণে তেওঁ কাকো বধ কৰিবলৈ মানে মন যোৱা নাই সেইকাৰণে আমি সেইবিলাক মায়াৰ পৰা আঁতৰি আহি হৰি গুণ হৰি কীৰ্তনৰ দিশে আগুৱাই গৈ সাধু সংগ ল'লেহে আমি আমাৰ সেই ভ্ৰম অন্ধকাৰৰ পৰা লাভ কৰিব পাৰিব তেতিয়াহে গতি পাব বুলি কৈ আছে কৃষ্ণ তাতো আৰু পাৰ্থে হেন বুলিলা প্ৰসংগ অকাৰ জয় হবে কৃষ্ণে কাৰ হবে ভংগ পৰা জয় দুইৰো নজানো নিষ্ট কাৰ ভংগ কাৰ জয় কাৰ দেখাইল কৃষ্ণ অৰ্জুনে কৰিলা প্ৰশ্ন দ্বিতীয় অধ্যায়ত সেই জয় ভংগ কৃষ্ণে দেখাইলা সাক্ষাৎ কৃষ্ণক নামিয়া পুনু বোলে কুন্তি সুত আৰু আশ্চৰ্যক দেখো অতি অদ্ভুত এই অষ্টাদশ অক্ষহিনী সেনা নিৰন্তৰ প্ৰৱেশী লাগিয়াও আছে মুখৰ ভিতৰ উভয় সেনাৰ মুখ্য বীৰ যত চূৰ্ণ হৈয়া লাগি আছে দশৰ মাজত সঞ্জয় পদ্ধতি শুনি ইউক মহাশয় দানি মানি মহাযশী তোমাৰ তনয় আৰাম নজানিয়া নস্ত্ৰ ভৈল কি কইব কথা জানিয়াতো তজু পুত্ৰ এতেকে ব্যৱস্থা আৰামে ভীষ্ম দুৰ্ণ জয় দথ শৈল দুষা ভুৰি সভা ভগদত্ত কৰ্ণ দু
ধন আজি কৃষ্ণই বুজাই আছে হে সখা অৰ্জুন আজি কৌৰৱসকলৰ যি সভা সৈন্য আহিছে এই সৈন্য সভা যদি তোমালোকে বধ নকৰা দৌৰি অহাভাৱে তোমালোকৰ পাঁচটাক লগতে লৈ যাব হয় তেওঁলোকক কৈ আছে যে অষ্টাদশ ঐক্যহীনী সেনা নিৰন্তৰ প্ৰৱেশী লাগি আছে মুখৰ ভিতৰত অষ্টাদশ ঐক্যহীনী আৰু তোমালোকৰ কিনো তোমালোকৰ 7 ঐক্যহীনী তোমালোকৰ 7জন তেওঁলোকৰ 18জন এটা পইণ্ট তেওঁলোকৰ যদি 18,000 হয় তোমালোকৰ 7,000 হয় কিমান গুণ বেছি গতিকে এইসকলক আগেই বোধ কৰা আৰু যদি দয়া মমতা কৰি যদি মামা ভাগিন শহু বুলি থাকা একে চুতে মাৰিব আহি লুটিয়াই ল'ব আহি এই বুলি আজি কৃষ্ণ বঢ়িয়াকৈ মানে অৰ্জুনক বুজাই আছে কিন্তু অৰ্জুনে তথাপিতো তেওঁ মায়াত ডুব গৈ তেওঁ মানে যুদ্ধ কৰিবলৈ মনস্থ নকৰে যে মই এসোবাক মাৰি কি লাভ পাম চব নিজা নিজা মানুহ গতিকে সেই মায়াৰ জৰ্জৰিত হোৱাৰ কাৰণে তেওঁ সদায় যুদ্ধৰ পৰা পাছুৱাই আছে গতিকে আমাক কৈ আছে সেই সাধুগুৰু বৈষ্ণৱসকল যিটো যুদ্ধ কৰিলে মানুহ মৃত্যু হয় সেইখনৰ নাম কুৰুক্ষেত্ৰ যি যুদ্ধ কৰিলে মানুহ ধৰ্মত পাৰ্গত হয় সেইখনৰ নাম ধৰ্মক্ষেত্ৰ আজি এইখন হ'ল ধৰ্মক্ষেত্ৰ ইয়াত জীৱবধ নহয় ইয়াত উদ্ভৱ হয় ইয়াত মুক্তি হয় জ্ঞান হয় আৰু এটা ক্ষেত্ৰ আছে সেইখন ক্ষেত্ৰত জীৱ ধ্বংস হয় গ'লে মৃত্যু হয় গতিকে আপোনালোকে আমি সকলোৱে য'ত গ'লে জীৱ শান্তি পায় ধৰ্ম ৰাজ্যৰ কথা পাতে ত'তহে আমি আহৰণ কৰাটো উচিত বুলি আজি আমাক বুজায় যেহেন পতংগ অগ্নিত পৰিহুৱৈ নাশ তাৰ দীপ্ত দেখি প্ৰভু তাতে কৰে যাখ আৰামে তোমাৰ পুত্ৰৰ দৃষ্টান্তৰ সেহি মত জানি নষ্ট ভৈলয় অহংকাৰ মহান যেনেকৈ একুৱা জুইত টপটপকৈ জুই একুৱা ধৰক দুনিয়াৰ মানে একে চগা টগা পোক পো আহি তাত একে আত্মজা আহি মৰিব আহি 1 ছেকেণ্ডো নালাগে গতিকে অসত্য হ'বা তেনেকৈ মৰিব সত্যসকলৰ মৃত্যু নাই তেওঁলোকৰ পৰাজয় নাই তেওঁলোকৰ সদায় জয় যিজন মানুহে জন্ম পোৱা মৃত্যু সময়লৈ কোনোদিনে মিছা কথা নকয় কোনোদিনে কাকো ঠগ প্ৰবঞ্চনা নকৰে সদায় সত্য কথাহে কয় সদায় পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি সেৱা কৰে সদায় গুৰুজনক গুৰু মানি শুশ্ৰূষা কৰে সেইজন মানুহক কোনো অস্ত্ৰই মাৰিব নোৱাৰে সেইজন মানুহক পৰীক্ষা কৰক আপোনালোকে পাৰে নেকি আজি দুৰ্যোধন আজি অৰ্জুনক মাৰিব নোৱাৰে নেকি দুৰ্যোধনক যে মায়ে ময়ে অৰ্জুন কিয় নমৰে গোটেইখিনি কথা যে অন্য কোনো বুজি নাপালে সঞ্জয় কেনেকৈ জানিলে গতিকে হৰি বৈশ্যতা যাৰ জ্ঞানৰ ভঁৰালে হ'ল সঞ্জয় যাৰ জ্ঞানৰ ভাণ্ডাৰ ভৰি আছে আজি আমাৰ অসমখনত বা আমাৰ গাঁওখনত যদি এজন বহুত গুৰি জ্ঞানী পণ্ডিত লোক আছে সেইজনে সঞ্জয় সেইজনৰ ওচৰত গৈ এবাৰ সেৱা এটা ভৰিখন লাগি সেৱা এটা কৰিলে মোৰ কামত আছে মুক্তি পায় হয় সেইকাৰণে তেনেকুৱা আমি চাই বুজি চিনি ল'ব লাগিব যে এইজনৰ ওচৰত মই শৰণ ল'লে মোৰ আত্মাক গতি দিব পাৰিম এইজনৰ ওচৰত গৈ মই সেৱা ভক্তি এটা কৰিলে মোৰ আত্মাই গতি পাব বুলি যদি আমি চিনি পাওঁ তেতিয়াহ'লে আমি দেহত কোনো মানে দুখ কষ্ট নাপাওঁ বুলি আজি আমাক বুজাই আছে তোমাৰ পুত্ৰৰ দৃষ্টান্তৰ সেহি মত জানি নষ্ট ভৈলয় অহংকাৰ মদাহ্ন তৈলোকৰ ঈশ্বৰ কৃষ্ণ অব্ৰহ্মাদি পূজে
কৃষ্ণ প্রবুধিতে জানতে বান্ধি থৈব খোজে যিজন তৈলোকৰ ঈশ্বৰ কৃষ্ণ সকলো দেৱ দেৱতাই পূজা কৰে তেনে কৃষ্ণক আকৌ সিহঁতে বান্ধিব খোজে দুৰ্যোধনে কৈ আছে এই গোৱালৰ পুত্ৰ ইয়াক বান্ধ দুৰ্যোধন ইমান অহংকাৰী কৃষ্ণকো বান্ধিব খোজে হয় কৌৰৱ সভাই সকলোৱে কয় বান্ধ ইয়াক গোৱালৰ পুত্ৰ ভোজ পাতিছিল নহয় দুৰ্যোধনৰ ঘৰত অসুৰৰ ঘৰ কোনে খায় প্ৰসাদ অসুৰৰ ঘৰ কোনে প্ৰসাদ খায় সেইকাৰণে উদ্ধৱে কৃষ্ণই গৈ আছে যে বিদুৰৰ ঘৰত সোমাই পেলাই জোগাৰ পইতাকেইটা মই খাই টাইমটো খেদাইছি তেওঁ দুৰ্যোধনৰ ঘৰত ভোজ টাইমমতে গ'লে খাবই লাগিব টাইমটো মিছ কৰিছে যেতিয়া টাইম মিছ কৰিছে টাইমৰ পাৰ হৈ যোৱাৰ পিছত ভকতে খালেই এই গোৱালৰ সন্তান চালাই ই নহ'লে কি মোক ভোজ খোৱা নহ'ব নেকি খালে নহয় দুৰ্যোধনে ৰাস্তাত বাটতে খাৰা হৈ আছিল আৰু উদ্ধৱে কৃষ্ণই যাই খোৱাৰ লগতে কৈছে এতিয়া আহিছোঁ ইমান টাইম ৰৈ থাকোঁতে হে মই বিদুৰ খোৱা তাত সোমালোঁ সোমাই পেলাই জোকা পইতাকেইটা বন্দিৰা খালোঁ অগ্নি জ্বলি গ'ল আৰু তেতিয়া কৈছোঁ যা গোৱালৰ সন্তান হেন তেন দিলে যেতিয়া ক'লে তেতিয়া ভালে পালে সেইটোকে বিচাৰি আছিলে লাহেকৈ পাক খাই পেলাই তেতিয়া লাহেকৈ গুচি আহিল ৰামে যাৰ পূৰ্বা পৰ নাহি বাজ্যয় ভন্তৰ তাক বন্দী কৰিবে কৌৰৱ পৰ্বৰ অষ্টাদশ অক্ষহিনী সেনানীৰ নজানিব বেশে বেগে গৰ্ভৰ হেন হব অজ্ঞানী দৃষ্টান্ত সেহি নয় যেন নদী নদ জলসাগৰে পৰৈ অৰ্জুনে দেখয় দুয়ো সেনা নিৰন্তৰ আপুনি প্ৰৱেশে বেগে গৰ্ভৰ ভিতৰ ঘূৰ গৰুপ দম্ভ কৰাল বদন গাখীৰ বাক খোজে যেন চৈধ্যয় ভুৱন